অসমীয়াৰ হিয়াৰ আমঠু হিয়াৰ আফোন ভোগালী বিহু আজি অন্য বৰ্ষবোৰৰ দৰেই অৰুণাচল প্ৰদেশৰ লোৱাৰ চিয়াং জিলাৰ অন্তৰ্গত আশাকী গংগাত শ শ লোকৰ ইয়াত ভক্তৰ সমাগম দেখা গৈছে। আজি লোকে লোকাৰণ্য হৈ পৰিছে আশাকী গংগাৰ পৰিৱেশ। আমি সামগ্ৰিক দৃশ্য এনি ভাৰতৰ দৰ্শকসকলক আমি আজি দেখুৱাবলৈ চেষ্টা কৰিম। মই এই মুহূৰ্তত উপস্থিত আছো অৰুণাচল প্ৰদেশৰ লোৱাৰ চিয়াং ডিষ্ট্ৰিক্ট লিখাবালি স্থিত আশাকী গংগাৰ প্ৰাংগণত মই সামগ্ৰিক দৃশ্য মোৰ সতীৰ্থক মই দেখুৱাবলৈ মই আহ্বান জনাইছো। আশাকী গংগা নামৰ এটা মন্দিৰত এই ইয়াৰ ৰহস্যৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। যিহেতু এই নৈখনলৈ গৈ পাবলৈ 800টা চিৰি আমি তলত অতিক্ৰম কৰিব লাগিব। 800টা চিৰি কটকটি আমি গৈ আছো এতিয়া। এই 800টা চিৰি পাম। পুনৰ আমি এই কটকটি দিয়ে পুনৰ উভতি আহিব লাগিব। আমি সামগ্ৰিক ইয়াৰ পৰিৱেশ আজি দেখুৱাবলৈ আমি চেষ্টা কৰিম। আমি দেখা গৈছে ইয়াত বহু দূৰ দূৰণিৰ পৰা ইয়াত ভক্তৰ সমাগম দেখা হৈছে। লোকে লোকাৰণ্যৰ পৰিৱেশ। বহু দূৰ দূৰণিৰ পৰা ইয়াত ভক্ত সমাগম হোৱা দেখা পাইছে। আজি পুৱা প্ৰায় পুৱতি নিশাৰ পৰা 2টা বজাৰ পৰা ইয়াত লোকে লোকাৰণ্য। প্ৰতি বছৰৰ দৰেই এই বছৰো দেখা গৈছে প্ৰতি বছৰৰ দৰেই এই বছৰো লোকাৰণ্য হৈ পৰিছে। আমি সামগ্ৰিক পৰিৱেশ আমাৰ এনি ভাৰত 24 দৰ্শকসকলক আমি দেখুৱাবলৈ চেষ্টা কৰিছো। বাইদেউৰ পৰা জানিব বিচাৰিম, হয় আপোনালোক ক'ৰ পৰা আহিছে? নমস্কাৰ, মই অৰুণাচলৰ পৰা পাছিঘাট পৰা আহিছো। ইয়াত কেতিয়া বজাত আহি পালে? ইয়াত কিমান বজা 7টা বাজিছিল নেকি? 9টা বাজিছিল নেকি? কেনেকুৱা লাগিল ইয়াত? ভালে লাগিছে, কিন্তু আহোতে বহুত তকলিফ হৈ যায়। ইমান ওপৰত আছে নহয়, যাব কাৰণে একো এইটো নাই। কি ঘৰৰ যি এইটো আছে যিকোনো ভাল হৈ যায় বুলি, আৰু কি এনেকে চব ভাল হব কাৰণে ভাল হওক বুলি আহিছো আৰু কষ্ট কৰি আহিছো। কিন্তু আহিবলেতো ভাল লাগে, যাওঁতো নোৱাৰা হৈ গলো। নাই আহা নাই, ফাৰ্ষ্ট টাইম প্ৰথম আহিছো। এনেকাই আৰু যেনেকে জানিছো তেনেকাই কৰি আহিছো আৰু ন। ভগৱানৰ দৰ্শন কৰিবৰ কাৰণে ইমান দূৰ আহিছো, যদি ভালেই হয় ভগৱানো আমাৰ মনত পুৰা কৰি হৈ গল আৰু কৰি দিব। এইটো ইমান কষ্ট কৰি কিনে আহিছে যদি ন, আহিম আৰু কেলে নাহিম। আৰু আহিব কাৰণে মন গৈ গল আৰু ইমান ভালকে। নমস্কাৰ। যোৱা বছৰবোৰতো এবাৰো মানে মানুহৰ সমাগম কেনেকুৱা এই বছৰো 2026 বৰ্ষৰ নৱবৰ্ষত এই জানুৱাৰী মাহ যিটো মকৰ সংক্ৰান্তি নামিছে, এইবাৰো ভক্তগণ বহুতেই আছে। এইটো মকৰ সংক্ৰান্তি হৈছে লোৱাৰ চিয়াং ডিষ্ট্ৰিক্ট লেখাপালি, অৰুণাচল প্ৰদেশ, বৈৰাগী আছাম। ইয়াতে তেওঁ আকাশী গংগাৰ থান লৈছে। এই থানত বহুত ভক্তসকলে ইয়াত আহি স্নান কৰে। এই স্নানত বহুত দুখৰ মুক্ত সুখ আৰু পাপ পুণ্যৰ বিচাৰ ইয়াত খণ্ডন কৰিব পাৰে। এই পিতৃকাজি আকাশী গংগাত হয়, কিন্তু একান্ত যদিও হয় যে স্বয়ং ভগৱানে ইয়াত দাপৰ যুগতে শ্ৰীকৃষ্ণ ভগৱানে ইয়াত গংগাক আহ্বান কৰি ৰাখি থকাৰ কাৰণে সেই পাহাৰত নিজৰি পানী পৰাৰ কাৰণে ইয়াক আকাশৰ পৰা পানী পৰা বুলি কয়। কিন্তু কোনেও দেখি নাপায়, কিন্তু পানীটো 24 ঘণ্টাই আহি থাকে। মোৰ ইয়াত প্ৰায় 26-27 বছৰ হ'বলৈ হ'ল, আৰু এই বৰ্তমান এতিয়াও আছো। মই কিন্তু 26 বছৰমান, মোৰ 26-27 বছৰ। ইয়াত ভক্তসকলে পিতৃ কাৰ্যৰ ভক্তসকলে আহে দুখ নিবাৰণ কাৰণে পিতৃ কাৰ্যসকলৰ, আৰু ইয়াত পিতৃ কাৰ্য কৰিবলৈ কাৰণে কিবা দুখ সুখ ঘৰত অশান্তি সৃষ্টি হৈ থকাৰ কাৰণে তেওঁলোকে ইয়াত পুহ মাহৰ
সংক্ৰান্তিত মকৰ সংক্ৰান্তিত তেওঁলোকে স্নান কৰিবলৈ, এই মকৰ সংক্ৰান্তিত স্নান কৰিলে সকলো এই জলৰ পৰা শৰীৰৰ দুখ নিবাৰণ হয়, গ্ৰহগতি যি আছে ৰাহুকেতু সকলো দুখ নিবাৰণ হয় আৰু শান্তি হৈ তেওঁলোকে ঘৰলৈ স্নান কৰি উভতি ঘৰলৈ গুচি যায়। এইবাৰো সংগ্ৰাম বহুতেই আছে, এতিয়াও বহুত তলত গৈ আছে। এতিয়া আমি হিচাপটো দিব নোৱাৰিম। ৰাতি 12টা বজাত অতিথি আহিছে গৈছে, বহুত দূৰৰ পৰা অতিথিবিলাক আহি আছে গৈছে, হৰিদ্বাৰৰ পৰা অতিথি আহিছে গৈছে। এতিয়া গাড়ীলৈহে আজিকালি কলিকালৰ যুগ, গাড়ীতে আহে গাড়ীতে যায়, এতিয়া জমা হৈ নাথাকে। এতিয়া আমি হিচাপ দিবই নোৱাৰা হৈ থাকিব। অসম অৰুণাচলতো আছেই, অসমৰ সম্পূৰ্ণ অসমৰ ভকতবিলাক আছে বুলি ধৰক বাহিৰৰ দেশৰ হৰিদ্বাৰ, বিহাৰ, UP এইবিলাকৰ পৰাও আহি ইয়াত মানে প্ৰদৰ্শন কৰে আৰু সেৱা কৰি থাকে। আমাৰ গহপুৰ চাইডৰ পৰা বহুত ভক্ত আহে, এতিয়াও বৰ্তমান বহুত ভক্ত আহিয়ে আছে গৈ আছে। চব অসমৰ ওচৰে পাজৰে আমাৰ গোটেইখিনি আহে, অকল ইয়াত নহা বুলিব নাই। গুৱাহাটী কামাখ্যা মই পাৰ আহি ইয়াত গা স্নান কৰি যায়, তেতিয়াহ'লে নাহা বুলি কেনেকে ক'ম মই? ইয়াত চবেই আহি পিনে ইয়াত মই লগ পাওঁ, স্নান কৰে, তেওঁলোকে শান্তি পায়, মোৰ লগত কথা পাতে, কেনেকুৱা হৈছে, কি কৰিছে, মন্দিৰটো কিয় এনেকুৱা পৰ্যায়ত। আমি তাকে কওঁ অৰুণাচল চৰকাৰক ধন্যবাদ জনাওঁ, যাতে আমাৰ মন্দিৰটো আকাশী গংগাৰ আশ্ৰমখন ভালকে বনাই দিয়ে। ভৱিষ্যত আৰু যাতে ভকতসকলে প্ৰদৰ্শন কৰক, এই জেগাটো আৰু পবিত্ৰ হওক, ধন্য হওক। গংগা মায়ে আশীৰ্বাদ জানো অৰুণাচল প্ৰকৃতিয়ে ভৰপূৰ হৈ থাকিব, আশীৰ্বাদ মই জনাই আছো। সেইটো কাৰণেহে ইয়াত পূজা কৰি আছো। আজি ভোগালী বিহু, যিহেতু ভোগালী বিহুৰ এই দিনটোত অৰুণাচল প্ৰদেশৰ আকাশী গংগাত লোকে লোকাৰণ্য হৈ পৰে। আজি ইয়াৰ মই সামগ্ৰিক দৃশ্য পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিম। আমি পোনে পোনে আমি আকাশী গংগা এই নৈখনলৈ যাব বিচাৰিছো। আমি ইয়াত 800টা খটখটি আছে বুলি আমি গম পাইছো। আমি প্ৰতি খটখটিৰ লগতে আমি সংযোগ কৰি গৈ আমি দেখুৱাই যাবলৈ চেষ্টা কৰিম। সামগ্ৰিক পৰিৱেশ আমি দেখুৱাই যাবলৈ চেষ্টা কৰিম। আমি গৈ আছো তলত আমি নৈখনত পামগে এতিয়া, আকাশী গংগা নৈখনত। 800টা আমি খটখটি অতিক্ৰম কৰি প্ৰায় আমি এতিয়া 70% অতিক্ৰম কৰিছো। আমি ইয়াতে দেখা পাইছো এই তলত এটা মাজতে এটা মন্দিৰ আমি ইয়াত দেখা পাইছো। এই মন্দিৰত আমি পূজাৰী গৰাকীৰ পৰা আমি তেখেতৰ এই জানিবলৈ আমি চেষ্টা কৰিম। এয়া বহু দূৰ দূৰণিৰ পৰা ইয়াত ভক্তৰ সমাগম দেখা হৈছে। বহু দূৰ দূৰণিৰ পৰা কেৱল অসমৰে নহয়, নেপালৰ পৰা ইয়াত আহিছে। নেপাল বহুত দূৰ দূৰণিৰ, পাছিঘাট, অসম, অৰুণাচল বহুত হাজাৰ হাজাৰ ইয়াত দৰ্শক ইয়াত উপস্থিত হোৱা দেখা পাইছো। পোনে পোনে আমাৰ জ্যেষ্ঠ ভক্ত এই পূজাৰী এজনৰ ওচৰলৈ আমি আহিছো। বাবাৰ পৰা আমি জানিবলৈ বিচাৰিম লোক যে আহে কি কাৰণে আহে ইয়ালৈ? ইয়াত হ'ল মকৰ সংক্ৰান্তি আৰু এইখন হ'ল গংগা। এই গংগাখনক শিৱ ভগৱানে নিজে আহি দি গৈছে। যেতিয়া শ্ৰীকৃষ্ণ ভগৱানে, এইটো কাহিনীটো কৈ দিছো দেই, যেতিয়া শ্ৰীকৃষ্ণ ভগৱানে ভীষ্মক নগৰৰ পৰা যেতিয়া ৰুক্মিণী স্বয়ম্বৰৰ পৰা ৰুক্মিণীক লৈ পলাই আহে বুলি ক'ম আৰু, পলাই আহিছে, তেতিয়া ৰুক্মিণীৰ ককায়েক ৰুক্ম বুলি এজন হেৰি আছে, ৰুক্ম বুলি ককায়েক এজন আছে। ককায়েকজনে ৰুক্মিণীক কিন্তু কৃষ্ণৰ লগত দিবলৈ বিচৰা নাছিলে। তেওঁ ৰুক্মিণীক দিবলৈ বিচাৰিছিলে, তেওঁ এজন বন্ধু আছিলে শিশুপালক দিবলৈ বিচাৰিছিলে। কিন্তু ৰুক্মিণীয়ে কৃষ্ণৰ বাদ কৰি কাৰো লগতে যাবলৈ বিচৰা নাছিলে। আৰু তাই জানিছিলে তাই কোন হয়, গতিকে লৈ তাই কাৰো লগতে কৃষ্ণৰ বাদ কৰি কাৰো লগত যাবলৈ বিচৰা নাছিলে। লাষ্টত কি হ'ল, যেতিয়া
অন্তিম ইহঁতে ইয়াৰ পৰা যিবিলাক পত্ৰবাহক দ্বাৰকালৈ গৈছিলে সিহঁতে তাত গৈ পাওঁতেও বহুত দেৰি হৈছেগৈ। তেতিয়া কৃষ্ণ ভগৱানে যেতিয়া চিঠি পাইছে, কিন্তু সেই চিঠিৰ লগতে ৰুক্মিণীয়েও এখন চিঠি লিখি পঠিয়াইছে, আপুনি আহক, আহিবই যায় বুলি মানে মাতি পঠিয়াইছে। তেতিয়া কি হ'ল, তেওঁ চিঠি পোৱাৰ লগে লগে মানে আৰু চাবলৈ সময় নাই, তাৰ পৰা ৰথ চলাই দিলে। চলাই দিয়াৰ পিছত ইয়াত আহি পালেহি লাষ্টৰ দিন, যিদিনাখনেই মানে হেৰি ছোৱালীয়ে গৈ কাৰোবাৰ ডিঙিত মালা পিন্ধাবগৈ, সেইদিনাখনে আহি পালেহি। ৰুক্মিণীয়ে আৰু এটা কথা কৈছে, ৰুক্মিণীয়ে এটা কথা কৈছে কি, তাই জানিছে যে মই যদি কেনেবাকৈ স্বয়ম্বৰৰ ভিতৰত সোমাবলগীয়া হয় তেতিয়া মোক দাদাই জোৰ জবৰদস্তি তাৰ বন্ধুৰ লগত শিশুপালৰ লগত চপিব। গতিকেলৈ তাই কি কৰিছে, গেটতেই CID ৰখাই লৈছে, যেনেকৈ শ্ৰীকৃষ্ণ আহি পাবহি তেনেকৈ মোক খবৰ দিম। আৰু সঁচাকৈ তেনেকৈ তাই CIDও যেনেকৈ শ্ৰীকৃষ্ণ আহি পাইছে তেনেকৈ তাত খবৰ দিছে। খবৰ দিয়াৰ লগে লগে তাই আহি শ্ৰীকৃষ্ণক গেটতেই মালা পিন্ধাই তাৰ পৰাই দুইজন ফাৰাৰ হৈ গৈছে, পলাইছে। যেতিয়া স্বয়ম্বৰ জেগাত, এইটো কেতিয়াৰ ঘটনা এইটো? এইটো হ'ল দাপৰ যুগ। হয়, আমি এই মুহূৰ্তত গংগা নদী, এই গংগা মাৰ আমি ইয়াত আমাৰ ভক্তসকলে স্নান কৰি থকা আমি পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। আমি ইতিমধ্যে আহি একেবাৰে তললৈকে আহি পাইছোগে। আমি 800টা চিৰি অতিক্ৰম কৰি এতিয়া অন্তিম পৰ্যায়লৈ আহি পাইছো। আমি ইয়াৰ আকাশী গংগাৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছো। এই ওখ পাহাৰৰ পাকে পাকে গৈ আছো আমি। 800টা চিৰি ইতিমধ্যে অতিক্ৰম কৰি একেবাৰে তল অৱস্থাত আছো। আমি তললৈ পাবলৈ আৰু কিছু এগৰাকীৰ পৰা জানিব বিচাৰিম। হয় বাইদেউ, আপুনি ক'ৰ পৰা আহিছে? মই চিলাপতৰ পৰা আহিছো, আৰু ইয়াতে আহি কিনি বহুত বহুত ভাল লাগিছে। আৰু সকলোকে জনাই হেপী বিহু। এবাৰ ফাৰ্ষ্ট আহিছে নে আগতে আহিছে? এবাৰে ফাৰ্ষ্ট নহয়, আৰু আগত আহিছিলো। আপুনি কি কামনা কৰি ইয়ালৈ আহিছিলে? নতুন বছর যেন সবার অনেক অনেক ভালো কাটুক, সবাই যেন নতুন বছরে নতুন ভাবে সবার জীবনটা যেন শুরু করতে পারে। যেহেতু আমি বাঙালি হই, তো আমি বাংলাতে বলে দিলাম। তো সবার জীবন যেন অনেক অনেক সুন্দর হয়, নতুন বছরে সবাই যেন অনেক অনেক হ্যাপি থাকে। আপনার ইয়ার উপর বিশ্বাস আছে না? আছে আছে। কি বুলি আপনি আজি আশা কৰিলে? আশা কৰিলো এটুই যে সবকিছু যেন ভাল হয় আৰু। ঠিক আছে, হ'ব। প্ৰতিগৰাকী ভক্তৰ, দূৰ দূৰণিৰ পৰা অহা ভক্তৰ আমি মনৰ কথা জানিলো। এইখিনি আৰু এজন আমি ভক্তৰ পৰা জানিব বিচাৰিম। হয়, কি ক'ব আপোনালোকে? ক'ৰ পৰা আহিছে? আমি চিলাপথাৰৰ পৰা আহিছো। আমি মকৰ সংক্ৰান্তি আমি আগে পিছে তেনেকে আহো, আৰু এইবাৰ তেনেকে আহি গা ধুলো। মনৰ কামনা পূৰ কৰিবৰ কাৰণে গা ধুই সপৰিয়াল আৰু আমাৰ গোটেই পৰিয়ালে একেলগে হৈ আহিছো। সম্পূৰ্ণ বিশ্বাস আছে। আৰু অহাবাৰ পুনৰ আহিব নাই? অহাবাৰ আহিব চেষ্টা কৰিম, নিশ্চয় আহিব চেষ্টা কৰিম। আমি আমাৰ ভক্ত এজনৰ পৰা আমি জানিব বিচাৰিম, কি ক'ব আজি আপোনাৰ অনুভৱ কেনেকুৱা? ভালে আছে, ভাল লাগিছে। আজি পৰিৱেশটো ইমান চবে আমি মানে মাঘ বিহু বুলি আমি চবে আহো আৰু ইয়াত প্ৰতি বছৰে আহে নে? প্ৰতি বছৰে মানে এইবছৰ মোৰ আগত 4 বছৰমান হ'ল অহা, কিন্তু এইবছৰ চবক লৈ ভাল মনৰ আশা কৰি আহিছো। পূৰণ হয় বুলি ভাবে? পূৰণ হয়তো, বিশ্বাস আছে। বাইদেউ কি ক'ব আপুনি? আপুনি কি বুলি ইয়াত আশা কৰি আহিছে? আশা মানে কি আৰু, আমি ধৰক ভাল লাগে আৰু ইয়ালৈ আহি, মাঘ বিহু বুলি মানে অফাৰ দিয়া হয়, সেইটো কাৰণে কৰিলো। গা পা ধুলো, ধুই মেলি পূজা পাতল কৰিলো, ভাল লাগিলে। ধন্যবাদ। হয়, আমি এজন ভক্তৰ পৰা জানিব বিচাৰিম। হয় দাদা, ক'ৰ পৰা আহিছে? চিলাপথাৰৰ পৰা। তো ইয়াত কি আশাত আহিছে? আশা আহিছে মানে চবে ভাল ধৰণে যেন থাকে, এটা পূজা অৰ্চনা কৰিবলৈ আহে। ইয়াত পূজা অৰ্চনা কৰি পেলাই ভাল নিজৰ শান্তিটো বজাই ৰাখে, চবক লৈ পেলাই যেন শান্তিৰে থাকে, সেইটোৱে বিচাৰে। আগতো আহিছে নে এইবাৰ ফাৰ্ষ্ট? আগত আহিছো, 4-5 বছৰ পৰিয়াল হৈ আহিছে আপুনি? পৰিয়াল হৈ আহিছো। আৰু নেক্সট বছৰবোৰ আহিব নাই? আশাটো আছে। কি আজি কামনা কৰিলে আপুনি? বছৰত এবাৰ এটা দিন পাওঁ, সেইটো এটা ভাল এটা সুবিধা এটা ধৰক।
পাহাৰ এটা মানে পাহাৰৰ মাজতে এটা পানী অহা যোৱা কৰি আছে, এইটো চবে ভাল পাই আছে। এটা পৌৰাণিক হিচাপে এটা পৰম্পৰাও চলি আহিছে, সেইটো হিচাপত আমিও আহিছোঁ। সেইটোৱেই মানে চবক ভাল যেন থাকে, ভাল শান্তিৰে থাকে, এইবিলাকে আমি পূজা অৰ্চনা কৰি থাকে, ইয়াত গা চা ধুৱে। ইয়াত আজি দেখা গৈছে কেৱল অসমৰ নহয়, বহিঃৰাজ্যৰ পৰা মানুহ ইয়াত অহা বুলি কৈছে। এইটো বহুত ৰাজ্যৰ পৰা মানে বাহিৰৰ পৰাও আহে, কিন্তু আপোনাৰ ধৰক আমাৰ ইয়াৰ লোকেল মানে কি আমাৰ বেলেগ বেলেগ ডিষ্ট্ৰিক্টত থাকে ন, বেছিভাগ আমাৰ নেপালী সম্প্ৰদায় বেছি। তাৰপিছত আপোনাৰ ধৰক এতিয়া তেখেতৰ পৰম্পৰা কেনেকুৱা ধৰণৰ আছিলে সেইটো আমি ঠিক ক'ব নোৱাৰিছোঁ, কিন্তু তাৰপিছতো ধৰক এতিয়া নানান মানে পৰ্যায়ৰ মানুহবিলাকে আহি পেলাই ইয়াত মানে ভাল পায়, এটা ভাল এটা যিহেতু আমি বিভিন্ন জাতি জনগোষ্ঠীৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই মংগালৈ ইয়াত প্ৰতি বছৰে অহা আমি প্ৰথম এই আমাৰ এনি ভাৰত 24ৰ দৰ্শকসকলক আমি ইতিমধ্যে জানিব দিয়া হ'ল। ইয়াৰ সামগ্ৰিক আধ্যাত্মিক পৰিৱেশ আমি দেখুৱালোঁ। এইখিনিতে মই চিলাপথাৰৰ পৰা বৃষ্টি পাংগিং।